নমস্কাৰ ছাত্ৰীসকল স্বাগতম জনাইছোঁ তোমালোকক এণ্টাৰটেইনমেণ্ট প্লাছ লাৰ্ণিং ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ আজিৰ ভিডিঅ'টিত ক্লাছ 8ৰ ইংলিছ ছাবজেক্টৰ 3rd ইউনিট টেষ্টৰ কুৱেশ্যন পেপাৰখন আলোচনা কৰা হৈছে তেন্তে আহক পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ এনসাৰ দি ফলোইং কুৱেশ্যন ইয়াতে 10টা তোমালোকৰ শৰ্ট এনসাৰৰ কুৱেশ্যন দিছে মই কুৱেশ্যন কেইটা পঢ়ি দিছোঁ বাকি ইয়াতে গ্ৰামাৰৰ যিখিনি এনসাৰ সেইখিনি কমপ্লিট এনসাৰ কৰি দিয়া হৈছে প্ৰথমতে আমি টেক্সট বুকৰ কুৱেশ্যন কেইটা চাই লওঁ এবাৰ প্ৰথমটো কুৱেশ্যন হৈছে when did French government establish the Pasteur Institute অৰ্থাৎ ফ্ৰান্স চৰকাৰে কেতিয়া পেস্তুৰ প্ৰতিষ্ঠানখন বা ইনষ্টিটিউটখন প্ৰতিষ্ঠা কৰিছিল নেক্সট টু নম্বৰ কুৱেশ্যন why was Sima upset সীমা কি কাৰণে মানে দুখিত আছিল আৰু নিৰাশ আছিল বা হতাশ হৈছিল Next question number 3 who was Pasteur's first human patient অৰ্থাৎ পেস্তুৰৰ প্ৰথম মানুহ ৰোগী কোন আছিল Next question number 4 what was Sima's interested in doing অৰ্থাৎ সীমাই কি কাম কৰাৰ প্ৰতি আগ্ৰহী আছিল বা মনোযোগী আছিল Next question number 5 what does the poor man give the poet অৰ্থাৎ দুখীয়া মানুহজনে কবিক কি দিছিল Next question number 6 in which class Swati reads in অৰ্থাৎ স্বাতীয়ে কোন ক্লাছত পঢ়ে Next question number 7 who is the poet of the poem Sympathy অৰ্থাৎ Sympathy কবিতাটোৰ কবিগৰাকীৰ নাম কি Next question number 8 what was the name of the NGO টোৰ নাম কি আছিল Next question number 9 what is the meaning of the word jotted শব্দটোৰ অৰ্থ কি হেতু লিখিব দিছে Next question number 10 whose heart brim with new dreams অৰ্থাৎ কাৰ হৃদয়খন নতুন সপোনৰে ভৰি পৰিছিল হেতু লিখিব দিছে Next question number 11 write down first 8 lines of the poem Sympathy অৰ্থাৎ Sympathy কবিতাটোৰ প্ৰথম 8 শাৰী লিখিব দিছে Next 12 নম্বৰ কুৱেশ্যনটো তোমালোকৰ এনসাৰ দি ফলোইং কুৱেশ্যন এনি 5 যিকোনো পাঁচটা এনসাৰ লিখিব দিছে ইয়াতে এটা কুৱেশ্যন 2 মাৰ্ক কে আছে 2 * 5 = 10 যিকোনো পাঁচটা তোমালোকে কৰিব লাগিব এতিয়া আমি ডাইৰেক্ট সেকশন বি লৈ আহো গ্ৰামাৰ খিনি লৈ আহো কাৰেক্ট দি ফলোইং টেন্স মানে টেন্স কেইটা তোমালোকৰ শুদ্ধ ৰূপত লিখিব দিছে যেটো ব্ৰেকেটত আছে ব্ৰেকেটত থকা ভাৰ্ব ফৰ্মটো কাৰেক্ট ফৰ্মত লিখিব দিছে এতিয়া প্ৰথমটো চাও দি সান ৰাইজ ইন দি ইষ্ট অৰ্থাৎ সূৰ্য পূব দিশত উদয় হয় এটো আছে তোমালোকৰ সিম্পল প্ৰেজেন্ট টেন্সত আৰু যেহেতু সূৰ্যটো সদায় পূব দিশতে উদয় হয় গতিকে ইয়াতে কি হ'ব তোমালোকৰ ৰাইজ শব্দৰ লগত এটা এস যোগ হ'ব দি সান ৰাইজেস ওকে দি সান rises in the east গতিকে rise শব্দটোৰ লগত এটা s যোগ কৰি দিলে এটো শুদ্ধ হৈ যাব ঠিক আছে the sun rises in the east গতিকে rise শব্দটোৰ লগত তোমালোকে এটা জাস্ট s যোগ কৰি দিবা ঠিক আছে এটা s লিখিবা next question number b I am right now অৰ্থাৎ মই এতিয়া লিখি আছো এটো কি আছে তোমালোকৰ present continuous tenseত আছে গতিকে কি হ'ব এটো I am কি হ'ব I am continuous হলে কি হ'ব continuous হলে ভাৰ্বৰ ফৰ্মটোৰ লগত কি হ'ব তোমালোকৰ ing যোগ হ'ব WRITING I am writing now ঠিক আছে I am writing now গতিকে বি তো তোমালোকৰ I am writing now এই ৰাইট শব্দটোৰ লগত ing যোগ হ'ব ঠিক আছে নেক্সট কোৱেশ্চন নম্বৰ সি ৰবিন মিট মি ইয়েষ্টাৰডে অৰ্থাৎ ৰবিনে মোক যোৱাকালি লগ ধৰিছিল ইয়াতে কি কথা কৈছে যোৱাকালিৰ কথা কৈছে অৰ্থাৎ পাষ্ট টেন্সৰ কথা কৈছে গতিকে এটো কি আছে সিম্পল পাষ্ট টেন্সত আছে গতিকে আমি এই যেটো ভাৰ্ব মিটৰ কি পাষ্ট টেন্সৰ যেটো ফৰ্ম হেতু লিখিব লাগিব গতিকে কি লিখিম আমি কি লিখিম ৰবিন মিটৰ ঠাইত কি হ'ব তোমালোকৰ মেট ওকে MET ৰবিন মেট ঠিক আছে ৰবিন মেট মি yesterday ঠিক আছে গতিকে মিট তো তোমালোকে মিটৰ যেটো পাষ্ট ফৰ্ম মেট হেতু লিখিলে হল yesterday ওকে yesterday এনেকে লিখিলে শুদ্ধ হৈ যাব গতিকে মেট লিখিলে হল MET ঠিক আছে এটো কি হ'ব মিটৰ ঠাইত তোমালোকৰ MET met okay next question number D when she came I read যেতিয়া তাই আহিছিল তেতিয়া মই কি কৰিছিলো পঢ়ি আছিলো গতিকে ইয়াতে কি হ'ব when she came I was reading কি হ'ব ইয়াতে I read নহয় I was কি হ'ব reading ING গতিকে যেতিয়া তাই আহিছিল তেতিয়া মই কি কৰি আছিলো পঢ়ি আছিলো ঠিক আছে তোমালোকে when she came I was reading বুলি লিখিলে হল okay Next question number 14 or A2 the hunter kill a tiger etu likhile ki hobo a tiger is killed
বাই দি কি হ'ব হান্টাৰ এইটো যেহেতু ভয়েস চেঞ্জ কৰিব দিছে এ টাইগাৰ ইজ কিল্ড বাই দি হান্টাৰ ঠিক আছে হান্টাৰ বুলি লিখিলে হ'ল তোমালোকে এটো নেক্সট বি টু সি ইজ সিংগিং এ নাইস সং এইটো লিখিলে কি হ'ব তোমালোকৰ এ নাইস সং গতিকে কি হ'ব এইটো যদি আমি পেছিবলৈ নিও কি হ'ব এ নাইস সং is being a nice song is being B-E-I-N-G being sung by her ঠিক আছে being sung by her সি বুলি লিখিব নোৱাৰো আমি ইয়াতে her বুলি লিখিব লাগিব ঠিক আছে a nice song is being sung by her এনেকে হ'ব এইটো বিটৰ তোমালোকৰ পেছিভ কৰিলে নেক্সট সিটো আছে I know him very well গতিকে এইটো পেছিভ কৰিলে কি হ'ব ইয়াতে অবজেক্টিভ হৈছে হিম হিমৰ ঠাইত আমি কি লিখিম he is very well known to me ঠিক আছে he is very well known to me he is very okay he is very well known to me এনেকে লিখিলে এটো হৈ যাব নেক্সট তোমালোকৰ ৰিভাইড দি ফলোইং সেন্টেন্স ইন কাৰেক্ট অৰ্ডাৰ তলৰ যিকিটা বাক্য আছে এইকিটা কাৰেক্ট অৰ্ডাৰত লিখিব দিছে ঠিক আছে এইকিটা লিখিলে তোমালোক 15 নম্বৰ কোৱেশ্চন গিটা কাৰেক্ট ফৰ্মত যদি লিখো এনেকুৱা হ'ব প্ৰথমটো এ প্ৰাউড ম্যান হাৰ্ট অফ হিজ গ্ৰীভ ঠিক আছে প্ৰথমটো হ'ব তোমালোকৰ এ প্ৰাউড ম্যান হাৰ্ট অফ হিজ গ্ৰীভ সেকেন্ডটো হ'ব আই লাভ হিম ভেৰি মাচ কাৰেক্ট কে লিখিলে এনসাৰ গিটা তোমালোকক জাস্ট মই দেখাই দিছো আৰু সিটো হ'ব তোমালোকৰ ৰাজু ওয়াজ ডিপলি ডিস্ট্ৰেস ওকে দেন ডিটো তোমালোকৰ হ'ব সিম্পেথি ইজ গ্ৰেটাৰ দেন দি পুৰ মেনছ কল ঠিক আছে নেক্সট 6 নম্বৰ কোৱেশ্চনটো তোমালোকৰ নেগেটিভ কৰিব দিছিলে বাক্য গিটা যদি এইগিটা নেগেটিভ কৰো তেতিয়া কাৰেক্ট আনসাৰটো হ'ব মোহন ডিড নট গো টু দিল্লী ওকে আৰু বিটো হ'ব তোমালোকৰ গীতা ডাজ নট লাইক ম্যাঙ্গো ঠিক আছে তোমালোকে এইগিটা এনেকে কৰিবা ওকে এতিয়া তোমালোকৰ 70 তো মেক ইট ইন্টাৰোগেটিভ কৰিব দিছে ইন্টাৰোগেটিভ অৰ্থাৎ প্ৰশ্নবোধক কৰিব দিছে প্ৰথমটো কৰিলে আমি কি হ'ব আই এম এ বয় এটো যদি কৰো আমি কি হ'ব এম আই এ বয় ওকে প্ৰশ্নবোধক কৰিলে এনেকুৱা হ'ব এম আই এ বয় সেকেন্ড টু আই লাইক নিউ বল এটো যদি প্ৰশ্নবোধক কৰো ডু আই লাইক ওকে এটো যদি আমি প্ৰশ্নবোধক কৰো তেতিয়া হলে কি হ'ব বি তো যদি তোমালোকৰ প্ৰশ্নবোধক ইন্টাৰোগেটিভ কৰো তেতিয়া হলে এনেকুৱা হ'ব ডু আই লাইক ওকে ডু আই লাইক নিউ বল ঠিক আছে ডু আই লাইক নিউ বল মই নতুন বল ভাল পাও নে এটা কোৱেশ্চন মাৰ্ক ওকে ডু আই লাইক নিউ বল এনেকে লিখিব লাগিব নেক্সট ট্ৰান্সলেট কৰিব দিছে ইংলিছলৈ যিকোনো চাৰিটা আমি কৰি দিছো এটো তো কেৱল হ'ব মই অষ্টম শ্ৰেণীত পঢ়ো গতিকে কি হ'ব আই ৰিড in class 5 6 7 8 okay I read in class 8 next এতিয়া বৰষুণ দি আছে it is raining now ঠিক আছে এটো এতিয়া বৰষুণ দি আছে কৰিলে কি হ'ব it is raining now ঠিক আছে it is raining now গুৱাহাটীত এখন চিৰিয়াখানা আছে there is a zoo in Guwahati okay there is a ki zoo zoo in Guwahati okay Guwahati dekhon ki ase চিৰিয়াখানা আছে এটো লিখিলে there is a zoo in Guwahati এনেকুৱা হ'ব there is a zoo in Guwahati বাকি ডিটো লিখিলে কি হ'ব মই গাঁৱত বাস কৰো I live at village okay I live at village বা I live in village লিখিব পাৰো I live at village বা I live in village লিখিব পাৰা তোমালোকে ঠিক আছে I live in village নেক্সট আমাৰ বিদ্যালয়ৰ সন্মুখত এখনি ফুলনি বাগিচা আছে এটো লিখিলে কি হ'ব there is a garden flower garden okay there is a flower garden in front of our কি হ'ব in front আমাৰ স্কুলৰ in front of our school ঠিক আছে there is a garden in front of our school okay there is a flower garden okay there is a flower garden in front of our school এনেকে লিখিলে হ'ল বাকি তোমালোকৰ 19 কোৱেশ্চন টু এটা পেজেছ দিছে পেজেছটো পঢ়ি কম্প্ৰিহেনচনৰ কোৱেশ্চন হয় আনসাৰ বিলাক কৰিব লাগিব গতিকে আজিলৈ ইমানে কিবা যদি তোমালোকৰ নজনা কোৱেশ্চন আছে তেতিয়া হলে তোমালোকে কমেন্ট বক্সত কমেন্ট কৰি জনাই দিবা ধন্যবাদ